নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত লৈ আহিছো এটা ভাল খবৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ কাৰণে এইটো এটা বহুতেই ভাল খবৰ। আমাৰ মুখ্যমন্ত্ৰী ছাৰে যি আঁচনিৰ কথা কৈছিলে অৰ্থাৎ যি সুবিধাৰ কথা কৈছিলে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যিসমূহে মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ কাৰণে প্ৰতি মাহে ৩০০ টকাকৈ দিব। হয়তো আপোনালোকৰ যদি আগতে আপোনাৰ স্কুলত বেংকৰ পাছবুক জমা দিছে বা স্কুলত কিবা ফৰ্ম আপোনালোকক দিছে যদি ফিল আপ কৰিছিলে তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ বেংকৰ একাউণ্টত ৩০০ টকাটো সোমাব আজি অৰ্থাৎ ২৮ তাৰিখে ২৮/11/২০২৫ তাৰিখে। আৰু যদি আপোনালোকে বেংকৰ একাউণ্ট দিয়াই নাই বা কোনো ফৰ্ম ফিল আপ কৰা নাই তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ স্কুলৰ হেডমাষ্টাৰৰ জৰিয়তে আপোনালোকক হাতে হাতে ৩০০ টকা দিব। এতিয়া আপোনালোকক শুনাই দিওঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে এই সন্দৰ্ভত। ক্লিপটো চোৱাৰ আগত কোনে কোনে এই ৩০০ টকা পাইছে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কোনে পোৱা নাই সেইটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ এনেকুৱা আপডেটবিলাক বা ভাল খবৰবিলাক আপোনালোকৰ কাৰণে লৈ আহো। আৰু এটা খবৰ দিব খুজিছো, ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে, পেন এটা কিনিব পাৰে, কলম এটা কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, অলপমান নোটৰ বহি এখনো কিনিব পাৰে। সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত ৩০০ টকাকৈ দি থাকিম। এইবাৰ প্ৰায় ৪,২৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে ২৮ তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ ৩০০ টকাটো মুকলি কৰি দিম। তাৰ পিছত ডিচেম্বৰত পাব, জানুৱাৰীত পাব, ফেব্ৰুৱাৰীত পাব, প্ৰত্যেক মাহতে ৩০০ টকাকৈ আপোনালোকে পাই থাকিব।